দিগাৰুপাৰ বাৰৰি কালী মন্দিৰত নিশা চোৰেৰে চলালে লুটপাট। মন্দিৰৰ দৰ্জা তলা ভাঙি চোৰে কৰিলে এই কাণ্ড। নগদ ধনৰ লগতে সোণৰ অলংকাৰো লৈ যায় চোৰৰ দলটোৱে। পোৱা যেতিয়া পূজাৰীজনে মন্দিৰলৈ আহে তেতিয়াহে সেই সমগ্ৰ ঘটনাটো পোহৰলৈ আহে। সোণাপুৰৰ পৰা ৰমেশ দাসৰ ৰিপৰ্টাৰ লাইভ অসম। আজি আমাৰ কাৰণে বৰ দুখৰ বিষয়। আমাৰ দিগাৰুপাৰ বাৰৰি কালী পূজা মন্দিৰৰ যোৱা ৰাতি যি কিনকিনীয়া বৰষুণ, এই বৰষুণ সময়ছোৱাত ৰাতি 2-3টাৰ ভিতৰত কোনোবা দুষ্কৃতিকাৰীয়ে মন্দিৰৰ স্থায়ী যিটো দানপত্ৰ লগতে আমাৰ মূৰ্তিৰ যি সোণৰ অলংকাৰ ইত্যাদি আছিল, চকু চেইন ইত্যাদি কৰি কোনোবা দুষ্কৃতিয়ে তালা ভাঙি গ্ৰিল খুলি পইচা আৰু সোণৰ অলংকাৰ ইত্যাদি লৈ যায়। ৰাতিপুৱা আমাৰ স্থানীয় কালী মন্দিৰৰ যিজন পূজাৰী ৰাতিপুৱা 5:30 বজাত যেতিয়া প্ৰৱেশদ্বাৰত প্ৰৱেশ কৰে তেতিয়া তেওঁ প্ৰত্যক্ষ কৰে যে কালী মন্দিৰৰ তালা ভঙা আৰু গ্ৰিল খোলা। তেতিয়াই জানাজাত হোৱা ওচৰ চুবুৰীয়া মানুহ গোট খায় আৰু লগে লগে আমাৰ স্থানীয় আৰক্ষী থানাত খবৰ দিয়া হয় আৰু সেইমতে আৰক্ষী বাহিনী ৰাতিপুৱা আহি ইয়াত উপস্থিত হয় আৰু তেওঁলোকে প্ৰত্যক্ষ কৰে। গতিকে আমি প্ৰশাসনক এই চেনেলৰ জৰিয়তে এইটোৱে জনাব খোজোঁ যে প্ৰশাসনে যাতে সঠিকভাৱে তদন্ত কৰি এই দুষ্কৃতিকাৰীকেইটা চিনাক্ত কৰি উচিত শাস্তি দিয়াৰ ব্যৱস্থা কৰে আৰু যাতে ভৱিষ্যতে কোনো মন্দিৰত যাতে তেনেকুৱা দুষ্কাৰ্য কৰিব নোৱাৰে। আৰু ইয়াৰ লগে লগে আমাৰ ওচৰ চুবুৰীয়া গোটেই ৰাইজ সচেতন হোৱাৰ কাৰণেও আমি দিগাৰুপাৰ কালী মন্দিৰ পূজা কমিটিয়ে আমি বিনম্ৰভাৱে আহ্বান জনাইছোঁ। গতিকে আমি প্ৰশাসনৰ ওচৰত সেইটোকে দাবী জনাওঁ, অনতিপলমে যাতে এই দুষ্কৃতিকাৰীকেইটাক তদন্ত কৰি চিনাক্ত কৰি কৰায়ত্ব কৰি যাতে বিহিত ব্যৱস্থা লয়। আমাৰ সেই দিগাৰুপাৰ কালী পূজা কমিটিৰ প্ৰশাসনৰ ওচৰত আমি দাবী জনাইছোঁ। আশা কৰোঁ নিশ্চয় এই দুষ্কৃতিকাৰীসকলক আমাৰ প্ৰশাসনে ব্যৱস্থা ল'ব আৰু সেইটোকে কামনা কৰি এইখিনি আমি প্ৰশাসনৰ ওচৰত দাবী জনাওঁ। ধন্যবাদ। ৰিপৰ্টাৰ লাইভ।